পার্সন টাইমে বিগ ব্রেকিং মুহূর্তত ৰাজ্যত চিলনী চোৰৰ সন্তাক চলিছে আৰু চিলনী চোৰে সন্তাক চলাইছে এবাৰ অভয়াপুৰীত এগৰাকী ব্যক্তিয়ে ধন উলিয়াবলৈ গৈছিল এটিএমৰ পৰা আৰু সেই খবৰতে 3 লাখ টকা ব্যক্তিজনৰ পৰা লৈ উঠাও হয় চিলনী চোৰ ইয়াৰ পাছত এতিয়া মোৰে কপালে হাত দিছে চিলনী চোৰৰ সন্তাকৰ পাছতে ব্যক্তিগৰাকীয়ে আৰু ঘটনাস্থলীত এতিয়া যথেষ্ট লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে সেইবাবে আপুনি সাৱধান হৈ থাকক এই ঘটনা হৈছে অভয়াপুৰীৰ সমস্যা জনাইছে ফাৰ্ষ্ট টাইম বিগ ব্ৰেকিং ৰাজ্যৰ প্ৰান্ত প্ৰান্তে চিলনী চোৰৰ সন্তাক দেখিবলৈ পোৱা গৈছে সাৱধান ৰাজ্যবাসী আপোনাৰ ধন লৈ উঠাও হ'ব চিলনী চোৰে আপোনাৰ ধনৰ পৰা চকু এতিয়া ৰাজ্যৰ প্ৰান্ত প্ৰান্তে চিলনী চোৰৰ ঠাইতে দিন দুপৰতে চিলনী চোৰে চলাইছে তাণ্ডৱ এটিএমৰ পৰা আপুনি যদি ধন উলিয়াবলৈ গৈছে বেংকৰ পৰা যদি আপুনি ধন উলিয়াবলৈ গৈছে তেনেহ'লে আপুনি সাৱধান হওক এইবাৰ চিলনী চোৰে থপিয়াই দিলে 3 লক্ষাধিক টকা এগৰাকী লোকৰ পৰা চিলনী চোৰে থপিয়াই লৈ গ'ল 3 লক্ষাধিক টকা খলিলুৰ ৰপ্পানে ধন উলিয়াই ঘৰলৈ যোৱাৰ সময়তে থপিয়াই লৈ যায় 3 লাখ টকা 3 লক্ষাধিক টকা লৈ যোৱাৰ পাছতে খলিলুৰ ৰপ্পানে এতিয়া মোৰে কপালে হাত দিছে অভয়াপুৰ লেংচি চিঙা দিন দুপৰতে চিলনী চোৰে চলাইছে তাণ্ডৱ আপুনি সাৱধান হ'ব লাগিব নহ'লে কিন্তু বিপদত পৰিব ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে ৰাজ্যৰ ঠায়ে ঠায়ে চিলনী চোৰৰ সন্তাক দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ঘটনা অভয়াপুৰীৰ লেংচি চিঙাত এটিএমৰ পৰা ধন উলিয়াবলৈ গৈছিলে আৰু সেই সময়তে লোকজনৰ পৰা ধন থপিয়াই লৈ যায় ধন উলিয়াৰ সময়তে থপিয়াই লৈ যায় চিলনী চোৰে আৰু সেইবাবে আপুনি সাৱধান হ'ব লাগিব আপুনি কষ্টৰে উপাৰ্জন কৰা ধন চিলনী চোৰৰ চকু আপুনি কষ্টৰে উপাৰ্জন কৰা ধনত চিলনী চোৰৰ চকু আপুনি যদি এটিএমৰ পৰা ধন উলিয়াবলৈ গৈছে আপোনাৰ পৰা চিলনী চোৰৰ চকু আছে আৰু সেইবাবে আপুনি অতি সাৱধান হ'ব লাগিব বেংকৰ পৰা ধন উলিয়াবলৈ যাওঁতে এটিএমৰ পৰা ধন উলিয়াবলৈ যাওঁতে আপুনি সাৱধান হওক নহ'লে কিন্তু আপোনাৰ কষ্টৰে উপাৰ্জন কৰা সাঁচতীয়া ধন নিমিষতে নোহোৱা হৈ যাব পাৰে আপোনাৰ পৰা থপিয়াই লৈ যাব পাৰে চিলনী চোৰে এইবাবে আপুনি সাৱধান হ'ব লাগিব ৰাজ্যত প্ৰান্তে প্ৰান্তে চিলনী চোৰৰ উৎপাত বাঢ়িছে সন্ত্ৰাস বৃদ্ধি পাইছে এইবাৰ অভয়াপুৰ লেংচি চিঙাত ঘটনা সংঘটিত হৈছে চিলনী চোৰে থপিয়াই লৈ যায় 3 লক্ষাধিক টকা ইয়াৰ পাছত এতিয়া খলিলুৰ ৰহমান নামৰ যিগৰাকী ব্যক্তিৰ পৰা ধন লৈ উঠাও হ'ল চিলনী চোৰ খলিলুৰ ৰহমানে মোৰে কপালে হাত দিছে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা যথেষ্ট লোক ঘটনাস্থলীৰ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আপুনি ইচ্ছা কৰি দেখুৱাইছে দিন দুপৰতে চিলনী চোৰে সন্ত্ৰাস চলাইছে ৰাজ্যৰ প্ৰান্ত প্ৰান্তে কেৱল অভয়াপুৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিলনী চোৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে অভয়াপুৰ লেংচি চিঙাত এটিএমৰ পৰা ধন উলিয়াবলৈ গৈছিলে আপুনি এটিএমৰ পৰা ধন উলিয়াবলৈ যাওঁতে বা বেংকৰ পৰা ধন উলিয়াবলৈ যাওঁতে সাৱধান হ'বই লাগিব নহ'লে এনেকুৱা অৱস্থা হ'ব আপোনাৰ যি সাঁচতীয়া ধন আপুনি উলিয়াবলৈ যাওঁতে আপোনাৰ ওপৰত চকু পৰি আছে চিলনী চোৰৰ আপুনি চিলনী চোৰৰ পৰা বাচিবলৈ হ'লে আপুনি অতি সাৱধান হ'ব লাগিব নহ'লে কিন্তু আপোনাৰ সেই ধন থপিয়াই লৈ যাব আপোনাৰ ধন নিমিষতে নোহোৱা হৈ যাব আৰু সেইবাবে আপুনি সাৱধানতা অৱলম্বন কৰক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উৎপাত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আমি অভয়াপুৰ দৃশ্যাংশ দেখুৱাইছোঁ খলিলুৰ ৰহমানে দিনৰ ভাগতে দিন দুপৰতে তেওঁ ধন উলিয়াবলৈ গৈছিল এটিএমৰ পৰা আৰু খলিলুৰ ৰহমানে 3 লক্ষাধিক টকা উলিয়াইছিলে আৰু সেই 3 লক্ষাধিক টকা উলিয়াই ঘৰলৈ তেওঁ যাবলৈ বুলি 3 লক্ষাধিক টকা উলিয়াইছিলে সেই সময়তে থপিয়াই লৈ যায় 3 লাখ টকা লুটি নিলে 3 লাখ টকা চিলনী চোৰে বেংকৰ পৰা উলিয়াই দিছিল টকাখিনি দিন দুপৰতে খলিলুৰ ৰহমানৰ পৰা থপিয়াই নিলে ধন আৰু চিলনী চোৰৰ সন্ত্ৰাসৰ পাছতে এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ঘটনা সন্দৰ্ভত আপুনি সাৱধান হ'ব লাগিব কেৱল অভয়াপুৰীতে নহয় অভয়াপুৰ লেংচি চিঙাতে নহয় ৰাজ্যৰ প্ৰান্ত প্ৰান্তে চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পাবলৈ লৈছে একাংশ চিলনী চোৰৰ সন্ত্ৰাসত এতিয়া মানুহে থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে মানুহে ধন উলিয়াবলৈ যাওঁতে 100 বাৰ চিন্তা কৰিব লাগিব সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে চিলনী চোৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে জনতা অভয়াপুৰ লেংচি চিঙাত এই ঘটনা সংঘটিত হৈছে এগৰাকী লোকে ধন উলিয়াবলৈ গৈছিলে বেংকৰ পৰা আৰু লেংচি চিঙাত ধন উলিয়াবলৈ যাওঁতে খলিলুৰ ৰহমান নামৰ লোকজনৰ পৰা 3 লক্ষাধিক টকা থপিয়াই লৈ যায় দিন দুপৰতে চিলনী চোৰে আৰু ঘটনাৰ পাছতে যথেষ্ট লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইতিমধ্যে চিচিটিভি ফুটেজ নিৰীক্ষণ কৰিছে আৰক্ষীৰ ফালৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ অভয়াপুৰ লেংচি চিঙাত চিলনী চোৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে 3 লক্ষাধিক টকা লৈ উধাও হয় চিলনী চোৰ লোকজনে দিন দুপৰতে ধন উলিয়াবলৈ গৈছিল দিন দুপৰতে ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা তদন্ত চলিব এতিয়া ঠায়ে ঠায়ে দিন দুপৰতে চিলনী চোৰৰ তাণ্ডৱ বৃদ্ধি পাইছে সন্ত্ৰাস বৃদ্ধি পাইছে আপুনি যদি ভাবিছে চিলনী চোৰৰ পৰা আপুনি বাচি থাকিব লাগে তেনেহ'লে আপুনি কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগিব কিন্তু ৰাজ্যত চিলনী চোৰৰ উৎপাতত এতিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈ পৰিছে চিলনী চোৰে আপোনাৰ
সাঁচতীয়া ধন নিমিষতে আপোনাৰ পৰা লৈ যাব পাৰে, থপিয়াই লৈ যাব পাৰে। আৰু 3 লক্ষাধিক টকা লৈ উধাও হয় চিলনী চোৰ। আৰু নিশ্চয়কৈ দেখুৱাইছোঁ ঠায়ে ঠায়ে দিন দুপৰতে চিলনী চোৰে চলাইছে তাণ্ডৱ। অভয়াপুৰীৰ যে লেংটি চিঙা আছে, লেংটি চিঙা এটা লোকজনে ধন উলিয়াবলৈ গৈছিলে আৰু বেংকৰ পৰা ধন উলিয়াই ঘৰলৈ আহিবলৈ লওঁতে বেংকৰ পৰা উলিয়াই অনা 3 লাখ যি টকা, 3 লক্ষাধিক টকা লৈ উধাও হয় চিলনী চোৰ। আৰু খলিলুৰ ৰহমানে ধন উলিয়াবলৈ যোৱা খলিলুৰ ৰহমানে কেতিয়াও হয়তো ভবা নাছিলে তেওঁৰ যে হঠাৎ তেওঁৰ পৰা তেনেকৈ চিলনী চোৰে ধন থপিয়াই লৈ যাব। বেংকৰ পৰা ধন উলিয়াই আনিছিলে, তাৰপিছতে খাপ পিটি ৰৈ থকা পূৰ্বৰে পৰা তেওঁৰ পৰা চকু আছিল চিলনী চোৰৰ। আৰু পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তই মুহূৰ্তৰ ভিতৰতে চিলনী চোৰে লুটি লৈ যায় 3 লক্ষাধিক টকা। ইয়াৰ পাছতে এতিয়া খলিলুৰ ৰহমান নামৰ যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকী এতিয়া মূৰে কাপোৰে হাত দিয়া দেখিবলৈ পোৱা গৈছে। আপুনি সাৱধান হ'ব লাগিব। আপোনাৰ কষ্টৰে উপাৰ্জন কৰা ধন আপুনি উলিয়াবলৈ যাওঁতে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে আপুনি চিলনী চোৰৰ হাতত পৰিব। চিলনী চোৰৰ হাতত পৰাৰ লগে লগে নিমিষতে আপোনাৰ মুহূৰ্তৰ ভিতৰতে আপোনাৰ ধন নোহোৱা হৈ যাব, আপোনাৰ ধন থপিয়াই লৈ যাব। 3 লক্ষাধিক টকা লৈ উধাও হয় চিলনী চোৰ। আৰু ইয়াৰ পাছতে এতিয়া আৰক্ষীৰ ফালৰ পৰা তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। বেংকৰ পৰা ধন উলিয়াবলৈ যাওঁতে, এটিএমৰ পৰা ধন উলিয়াবলৈ যাওঁতে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। আপুনি ডাকঘৰৰ পৰা ধন উলিয়াবলৈ গৈছে, এটিএমৰ পৰা ধন উলিয়াবলৈ গৈছে, আপুনি অতি সাৱধান হ'ব লাগিব, নহ'লে কিন্তু আপোনাৰ ওপৰত চিলনী চোৰৰ পূৰ্বৰে পৰা চকু থাকিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চিলনী চোৰৰ সন্তাক দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। আৰু চিলনী চোৰৰ পৰা আপুনি অনুমান 2:25 মান বজাত লেংটি চিঙাৰে অঞ্চলৰ ভাদাইপাৰাৰ নিবাসী খলিলুৰ ৰহমানে ব্যৱসায়িক উদ্দেশ্যৰ কাৰণে আমাৰ লেংটি চিঙা SBI ব্ৰাঞ্চৰ পৰা 3 লাখাধিক টকা তেওঁ উঠাই ব্যৱসায় হিচাপে তেওঁ দিবলৈ যাওঁতে ৰাস্তাত আগবাঢ়ি ধৰি চিলনী চোৰে কাঢ়ি লয়। মানুহজনে চিঞৰ বাখৰ কৰে যদিও তেওঁলোকে ইতিমধ্যে ঘটনাস্থলীৰ পলায়ন কৰে। তো আমি দাবী উত্থাপন কৰিছোঁ যে বঙাইগাঁও জিলা প্ৰশাসন তথা পুলিচ প্ৰশাসনে আমাৰ বঙাইগাঁও জিলাত বিভিন্ন স্থানত হৈ থকা এই চিলনী চোৰ ৰোধ কৰিব লাগে। আমি ক'ৰবাত নহয় ক'ৰবাত অনুমান কৰিছোঁ, আমাৰ সন্দেহ হৈছে যে বঙাইগাঁও জিলা প্ৰশাসনে হয়তো আমাৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে, যাৰ কাৰণে তো সকলোৱে এনেকুৱাবোৰ ঘটনা সংঘটিত হৈ থাকে। তো পুনৰবাৰ বঙাইগাঁও জিলা প্ৰশাসন তথা আৰক্ষী বিভাগক আমি দাবী উত্থাপন কৰিছোঁ, তেনেকুৱা নিৰহ খাটি খোৱা মানুহৰ যাতে তেওঁলোকে সাঁচি থোৱা ধন তেওঁলোকে যাতে বিপদৰ সন্মুখীন নহয়, অনাগত দিনত যাতে এনেকুৱা ঘটনা বঙাইগাঁও জিলাত নঘটে, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ ৰাইজক আমি সজাগ হ'বলৈ আহ্বান জনাইছোঁ যে আপোনালোকে নিজৰ গাঁঠিৰ ধন, সাঁচি থোৱা ধন বেংকৰ পৰা উঠাই সযতনে যাতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰি যাতে আপোনালোকে নিজ ঘৰমুৱা হয়। অন্যথা এই চিলনী চোৰৰ উপদ্ৰৱ বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত দেখা গৈছে। অনতিপলমে যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই যি আজি ঘটনা হৈ গ'ল, এই ঘটনাৰ উচিত তদন্ত কৰি অনতিপলমে এই চোৰকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে, পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আমাৰ এই যি ঘটনাস্থলীত 2-3টা CC কেমেৰা ইতিমধ্যে আছে। এই CC কেমেৰাসমূহৰ পৰা ইতিমধ্যে প্ৰশাসনে পুলিচে ভিডিঅ' লৈছে, ফুটেজ লৈছে। আমি আশাবাদী যে এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহৰ যাতে ধন চোৰে চুৰি কৰিব নোৱাৰে, তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, এনেকুৱা ভাৱে আমি দাবী উত্থাপন কৰিছোঁ। অনাগত দিনত পুলিচ প্ৰশাসনক বঙাইগাঁও জিলাত নিৰাপত্তা কটকটীয়া কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ। মানে কোন দিশৰ পৰা আহিছিল আৰু কোন দিশৰ পৰা? শুনামতে অভয়পুৰী দিশৰ পৰা মানুহজন আহি থকা অৱস্থাত তেওঁক পিছা কৰি টকাৰ বেগখন কাঢ়ি লৈ আকৌ অভয়পুৰী অভিমুখে চোৰ দুটা ৰাওনা হয়। এইখিনি স্থানীয় মানুহ তথা ভুক্তভোগীয়ে ইতিমধ্যে ব্যক্ত কৰিছে। আমি স্টেট ব্যাংক থেকে 2টার পরে 3,01,500 টাকা উঠাইছি, 1500 টাকা পকেটে দিয়েছি আর 3 লাখ টাকা আমি ব্যাগের মধ্যে রাখছি। ব্যাগের ভিতরে আমার অ্যাকাউন্ট আছে 2টা, চেকবুক আছে 3টা। সুতরাং নিয়ে আমি তুইলা নিয়ে লিঙ্ক থেকে আমি এখন হয়েছি বাজার মহিলা। আমার মহাজনের গুদাম আছে পুরানা ব্যাংক, আগের যে পুরানা ব্যাংক আছে ওই ব্যাংকে আমি বসবো। আমার কেশিয়ার আসলো, আমি ব্যবসা করি, টুকটাক ব্যবসা করি, আমি দিয়ে দেবো। ওই বাইকটা অল্প স্লো করার লগে লগে সামান থেকে একটা বাইক, 2জন মানুষ আইসা আমার উত্তর মধ্যে, আমি তো পাবা দিয়ে অভিযান এসেছি উত্তরে গাবার দিয়ে আসে এমন জোরে স্যাংটা মারছে, স্লো করে আমার গাড়ি আমার খুদটা ফালা দিয়ে হেরেই নিয়ে তারপর আমি ডাক বাংলাম, আইগাও গো, আমার তো মানে উসিনে আইগাও গো, গেল গো। এই কইতে কইতে গেল গো। আমি পাশে আবার বাইক ওখানে পড়ে আসিল, মানুষে ওই বাইকটা উঠাইছে, আমি পিছিয়ে পশ্চিমে দৌড়াইছি। তারপরে মানুষটা গেলো, আর চোখে দেখলাম না।
আছিল। মানে কোন ছাত্রের উপর আইছিল? আমি জানি না কোন দিক থেকে আইছে, আমার সামান থেকে, আমার সামানের থেকে নিয়ে পশ্চিম নিয়ে গেল গা। আমি কোন দিকে আমি করতেছি না তো। আমি স্টেট ব্যাংক থেকে